हेलो फ्रेंड्स आपलोक सकलोके प्रथमते चैनलটো नतुन ভিডিও এটা মাজলে স্বাগতম জনাইছো সো বন্ধুসকল ফাইনালি 2025 ইয়াৰৰ বাবে বৰ্ডলেণ্ড ইউনিভাৰ্চিটি আন্ডাৰত যিসমূহ ইনষ্টিটিউচন আছে তাৰে বাবে বিএড এডমিশনৰ বাবে নটিফিকেশন মুকলি কৰি দিলে তো এখনে বৰ্ডলেণ্ড ইউনিভাৰ্চিটিৰ ফালৰ পৰা শৰ্ট নোটিস দি দিছে সক বিএড আৰু এমএড এডমিশনৰ নোটিস 2025 ডেট জুনৰ 3 তাৰিখে মুকলি কৰিছে আৰু ইয়াতে অনলাইন এপ্লিকেশন ফৰ এডমিশন ইন বিএড এমএড program for the academic session 2025-26 in the affiliated colleges of Bordland University will be started. ইয়াৰ যিবিলাক affiliated college আছে Bordland University আন্ডাৰত সেই মোৰ বাবে এডমিশনৰ বাবে যেটো অনলাইন এপ্লিকেশন কৰিব লাগিব অৰ্থাৎ এন্ট্ৰেন্স এক্সামৰ বাবে হেতু আপোনালোকৰ জুনৰ 6 তাৰিখৰ পৰা চক from 6 জুন 2025 to 30 জুন লৈকে চলিব 6 জুন অৰ্থাৎ অহা কালিৰ পৰা ইয়াৰ অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ যাব আৰু ইয়াৰ লাষ্ট ডেট টু জুনৰ 30 তাৰিখ লৈকে চলিব For more information, visit university website বুলি কৈছে ইয়াতে আপোনালোকে বৰ্ডলেণ্ড ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবসাইট ভিজিট কৰিব পাৰে more information বাবে সো ইয়াৰ যেটো বিএড আছে এই বিএডৰ বাবে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনাৰ ব্যাচেলৰ ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু ব্যাচেলৰ ডিগ্ৰী আপুনি যদি জেনাৰেল ক্যাটাগৰী পৰা হয় তেনেহলে মিনিমাম 50% মাৰ্কস এগ্ৰিগেট বিচাৰিছে আৰু যদি আপুনি ইয়াতে এসসি এসটি ক্যাটাগৰী পৰা হয় তেনেহলে আপোনালোকৰ এগ্ৰিগেট 45% হলেও আপুনি ইয়াৰ বাবে এলিজিবল হ'ব অৰ্থাৎ এন্ট্ৰেন্স টেষ্টটো দিব পাৰিব আৰু এন্ট্ৰেন্স টেষ্টত আপোনাৰ যদি কোৱালিফাই হৈ যায় সিট হিচাপে আপোনালোকে মেৰিট হিচাপে ইয়াতে আৰু ক্যাটাগৰী ওয়াইজ ইয়াতে সিলেকশন হ'ব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশনৰ বাবে মাতিব ডকুমেন্ট ভেৰিফিকেশনত কাউন্সেলিং হোৱাৰ পিছত আপোনাৰ যদি মেৰিট ওয়াইজ যদি আপোনালোকৰ মাৰ্কটো থাকে সেই হিচাপে কাট অফ ওয়াইজ তেনেহলে আপোনালোকৰ তাতে এডমিশনটো পাই যাব সো যিসকলে বিএড কৰিব বুলি ভাবিছে তেওঁলোকে নিশ্চয়কৈ এন্ট্ৰেন্স এক্সামৰ বাবে ফৰ্মটো ফিল আপ কৰিব অহা কালিৰ পৰা অৰ্থাৎ 6 তাৰিখৰ পৰা অনলাইন এপ্লাইটো ষ্টাৰ্ট হৈ যাব ভিডিওটো মানে আছিল থ্যাংক ইউ